আমাৰ দেশত কিছুমান জায়গাত পাবজি বেন কৰি দিয়া হৈছে আৰু গুজৰাটতো পাবজি খেলৰ বাবে পুলিচে মানুহক এৰেষ্ট কৰি আছে। কিয় এনেকুৱা হৈছে, কিয় মানুহ এই গেমটোৰ প্ৰতি ইমান পগলা হৈছে? এইটো এটা মোবাইল গেম এইটো হয়। আজি মই আলোচনা কৰিম সাইন্টিফিক প্ৰুফ 5টা এনেকুৱা ৰিজন যাৰ বাবে পাবজি ইমান এডিক্টেড হয় বা যাৰ বাবে পাবজিয়ে মানুহক ইমান আকৰ্ষিত কৰে। আৰু এই ভিডিঅ'টোৰ শেষত মই জনাম, যদি আপুনি পাবজিৰ প্ৰতি এডিক্টেড হৈছে বা পাবজি খেল আপুনি এৰিব পৰা নাই, তেতিয়াহ'লে এই খেল আপুনি কেনেকৈ এৰিব পাৰিব এই ভিডিঅ'টোৰ শেষত মই জনাম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। বেছিভাগ গেম অকলে খেলিব লাগে, কিন্তু পাবজিৰ এটা বিশেষ আকৰ্ষণীয় কথা হ'ল ই এটা ছ'চিয়েল গেম হয়। ইয়াক আমি ফ্ৰেণ্ডৰ লগত মিলি খেলিব পাৰোঁ, আনকি ফ্ৰেণ্ডৰ লগত কথা পাতিও খেলিব পাৰোঁ। বন্ধুবৰ্গৰ লগত ছ'চিয়েলি খেলিব পৰা কাৰণে পাবজি আমাক বাকী গেমবোৰৰ তুলনাত বেছি আকৰ্ষিত কৰে। জীৱনত সকলোৰে কিবা নহয় কিবা এটা প্ৰব্লেম আছে। যদি আপুনি পঢ়ি আছে তেতিয়াহ'লে পঢ়াৰ প্ৰেছাৰ, যদি জব কৰি আছে তেতিয়াহ'লে কাম কৰাৰ প্ৰেছাৰ, আৰু যদি একো কৰা নাই তেতিয়াহ'লে জব বিচাৰি ফুৰাৰ প্ৰেছাৰ। আৰু এনেকুৱা প্ৰব্লেমৰ পৰা মানুহে নিজৰ মাইণ্ডটো ঠাণ্ডা কৰিব বিচাৰে বা ৰিফ্ৰেছ কৰিব বিচাৰে, আৰু যাৰ বাবে পাবজিৰ দৰে কিছুমান খেল বাছি লয় বা পাবজি খেলিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া অলপ সময় টাইম পাছ কৰাৰ বাবে এই পাবজি খেলটো ৰেগুলাৰলি অলপকৈ খেলি থাকে আৰু কিছুদিন খেলাৰ পিছত এইটো অভ্যাসত পৰিণত হৈ যায়। পাবজিয়ে আপোনাক এখন ক্লিয়াৰ গ'ল দিয়ে, এখন নিৰ্ধাৰিত লক্ষ্য দিয়ে, যেনে আপোনাক এখন আইলেণ্ডত নমাই দিয়া হ'ব আৰু তাৰ পিছত আপুনি শত্ৰুবোৰক মাৰি তাৰ পৰা নিজে বাচি আহিব লাগিব। এই লক্ষ্য গ'ল হয়তো আপোনাৰ ৰিয়েল লাইফত নাই, হয়তো আপুনি নাজানেই আপোনাৰ ৰিয়েল লাইফত আপুনি কি কৰিব, আৰু যাৰ বাবে পাবজি আমাক ইমান আকৰ্ষিত কৰে আৰু আপুনি আপোনাৰ মোবাইল গেমৰ মাজত নিজৰ লক্ষ্য বা ফেণ্টাসি বিচাৰি ফুৰে। পাবজিত টাইম টু টাইম, লেভেল বাই লেভেল আপোনাক পুৰস্কৃত কৰা হয়, আপোনাক ৰিৱাৰ্ড দিয়া হয়, প্ৰমোট কৰা হয়। যিমান ভাল আপুনি খেলিব, যিমান দেৰি আপুনি খেলিব, সিমান ভাল আপোনাৰ ৰেংক হ'ব, সিমান ভাল আপুনি লেভেল পাব। এই সকলোবোৰ বস্তুৱে আমাক মটিভেটেড কৰে, আৰু কোনো লক্ষ্যত উপনীত হোৱাৰ বাবে কিবা কৰাৰ পিছত যদি আমি ৰিৱাৰ্ড পাওঁ, সেই বস্তুটো কৰাৰ প্ৰতি আমাৰ মাইণ্ডে আমাক সদায় উদ্দীপনা যোগায়। পাবজি আপোনাক টাইম টু টাইম, লেভেল বাই লেভেল কনষ্টেণ্ট ৰিৱাৰ্ড দি থাকে, আৰু যাৰ বাবে আমি পাবজি খেলাৰ প্ৰতি সদায় ইচ্ছুক থাকোঁ, আৰু ই আমাক কেতিয়াও ডিমোটিভেট হ'ব নিদিয়ে। 5 নম্বৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ হ'ল চাইণ্টিফিকলি প্ৰুভ কৰা হৈছে যে যিসকলে চিনেমা হলত বহি পপকৰ্ন খায়, ৰিয়েল লাইফত, অফিচত বা ঘৰত কিন্তু খোৱা দেখা নাযায়। নাইবা কিছুমান মানুহে অফিচৰ লাঞ্চৰ সময়ত, কলেজত যেতিয়া বন্ধুবৰ্গৰ লগত আড্ডা মাৰে, চিগাৰেট খোৱা দেখা যায়, কিন্তু ঘৰত বা বাকী জেগাত কিন্তু সিহঁতে নাখায়। অফিচ বা কলেজত সেই সময়খিনি উক্ত মানুহজনৰ কাৰণে বা সেই বন্ধুসকল উক্ত মানুহজনৰ কাৰণে ট্ৰিগাৰ হৈ যায় চিগাৰেট খোৱাৰ কাৰণে। ঠিক তেনেধৰণে আমি জবৰ পৰা আহি কাম কৰাৰ পিছত আমি পাবজি খেলিবলৈ আৰম্ভ কৰোঁ, আৰু এনেকৈ অবিৰত খেলাৰ বাবে ই আমাৰ অভ্যাসত পৰিণত হৈ যায়, আৰু এইটো আমাৰ মাইণ্ডছেট হৈ যায় যে যেতিয়া ৰেষ্ট কৰোঁ বা ৰেষ্ট লওঁ তেতিয়া আমি পাবজি খেলিম, বেলেগ একো নকৰোঁ। এই 5টা কাৰণ চাইণ্টিফিকেলি প্ৰুফ, আৰু এইবোৰ কাৰণতে পাবজিয়ে আমাক ইমান বেছি আকৰ্ষিত কৰে। এতিয়া মই ক'বলৈ গৈছোঁ এনেকুৱা 3টা ট্ৰিক যিবোৰ ব্যৱহাৰ কৰি আপুনি পাবজি খেল এৰিব পাৰিব। নাম্বাৰ 1, এইবোৰৰ পৰা বচাৰ মূল উপায় হ'ল আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত যিসকলে পাবজি খেলে সিহঁতৰ পৰা আঁতৰি পাবজি নেখেলা ফ্ৰেণ্ডৰ লগত বেছি সময় পাৰ কৰা। নাম্বাৰ 2, যিটো সময়ত আপুনি পাবজি খেলে সেই সময়খিনিত নিজকে বেলেগ কামত বিজি কৰি ৰখা। নাম্বাৰ 3, লাষ্ট আৰু ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যেতিয়াই আপুনি পাবজি খেলি শেষ কৰে তেতিয়াই গেমটো আনইনষ্টল কৰি দিয়া, যিয়ে আপোনাৰ গেমটোৰ প্ৰতি ইনিচিয়েল ইনভেষ্টমেণ্ট বঢ়াই দিব, আৰু যিয়ে আপোনাৰ গেমটো খেলাৰ প্ৰতি ইচ্ছাটো কমাই ৰাখিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম, ধন্যবাদ।